পোনপ্ৰথমে মই আপোনাৰ জৰিয়তে সমগ্ৰ আমাৰ দেশবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোক আজি গণতন্ত্ৰ দিৱসৰ দিনা আবেলি 4টা বজাত ৰাষ্ট্ৰপতি মহোদয়ে এট হোম ৰিচেপশ্যন বুলি মোক এক আমন্ত্ৰণ কৰি চিঠি মোলৈ পঠায় আৰু মই আজি সেই সূত্ৰে আজি ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হওঁ। উপস্থিত হৈ খুব ভাল লাগিল এইকাৰণেই যে দেশ বিদেশৰ বহুত ডেলিগেটছ তাত উপস্থিত আছে। আমাৰ উত্তৰ পূবৰো বহুত প্ৰতিনিধি তাত উপস্থিত আছে। মানে তাত এইবাৰ অষ্টলক্ষ্মী, কাৰণ নৰ্থ ইষ্ট লৈ পেলাই তেওঁলোকে নৰ্থ ইষ্টৰ থিম লৈ আৰু বিদেশৰ প্ৰতিনিধি ডিপ্ল'মেটছখিনিৰ আগত নৰ্থ ইষ্টৰ গোটেই কালচাৰটো দাঙি ধৰাৰ এটা তাত চেষ্টা কৰা হৈছে আৰু এইটোৱে তাৰমানে খুব মোক মানে আনন্দিত কৰিলে আৰু সেইকাৰণে মই আজি এই অনুষ্ঠানটোলৈ আহি খুব নিজে বৰ গৰ্বিত অনুভৱ কৰিছোঁ আৰু ইয়াৰ বাবে মই মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাষ্ট্ৰপতি ভৱনৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।